ঠিকাভিত্তিক শিক্ষক নিয়মীয়া শিক্ষকলৈ ৰূপান্তৰিত হ'ল তেওঁলোকৰ পুৰণা প্ৰফাইলটো বন্ধ হ'ব সেইটো ডিলিট হ'ব আৰু তেওঁলোকে এটা নতুন প্ৰফাইল ক্ৰিয়েট কৰিব আৰু নতুন প্ৰফাইল ক্ৰিয়েট কৰি পেলাই তেওঁলোকে আবেদন কৰিব ঠিক একেধৰণে নৱনিযুক্ত শিক্ষক সকলেও পৰ্টেলত তেওঁলোকৰ প্ৰফাইল যদি খোলা নাই প্ৰফাইলটো খুলি ল'ব খুলি লোৱাৰ পিছত প্ৰগ্ৰেমিং কৰা আছে পৰ্টেলটোত সেইমতে তেওঁলোকে আবেদন কৰিব পাৰিব ঠিকাভিত্তিক শিক্ষক নিয়মীয়া শিক্ষকলৈ ৰূপান্তৰিত হ'ল তেওঁলোকৰ পুৰণা প্ৰফাইলটো বন্ধ হ'ব সেইটো ডিলিট হ'ব আৰু তেওঁলোকে এটা নতুন প্ৰফাইল ক্ৰিয়েট কৰিব আৰু নতুন প্ৰফাইল ক্ৰিয়েট কৰি পেলাই তেওঁলোকে আবেদন কৰিব ঠিক একেধৰণে নৱনিযুক্ত শিক্ষক সকলেও পৰ্টেলত তেওঁলোকৰ প্ৰফাইল যদি খোলা নাই প্ৰফাইলটো খুলি ল'ব খুলি লোৱাৰ পিছত প্ৰগ্ৰেমিং কৰা আছে পৰ্টেলটোত সেইমতে তেওঁলোকে আবেদন কৰিব পাৰিব ঠিকাভিত্তিক শিক্ষক নিয়মীয়া শিক্ষকলৈ ৰূপান্তৰিত হ'ল তেওঁলোকৰ পুৰণা প্ৰফাইলটো বন্ধ হ'ব সেইটো ডিলিট হ'ব আৰু তেওঁলোকে এটা নতুন প্ৰফাইল ক্ৰিয়েট কৰিব আৰু নতুন প্ৰফাইল ক্ৰিয়েট কৰি পেলাই তেওঁলোকে আবেদন কৰিব ঠিক একেধৰণে নৱনিযুক্ত শিক্ষক সকলেও পৰ্টেলত তেওঁলোকৰ প্ৰফাইল যদি খোলা নাই প্ৰফাইলটো খুলি ল'ব খুলি লোৱাৰ পিছত প্ৰগ্ৰেমিং কৰা আছে পৰ্টেলটোত সেইমতে তেওঁলোকে আবেদন কৰিব পাৰিব